নমস্কাৰ ভূত দিব বিচাৰিছো ডাঙৰ খবৰ বিশ্বত আকৌ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা এবাৰ আমেৰিকা আৰু ব্ৰিটেইনে একেলগে ভয়ংকৰ আক্ৰমণ কৰিছে হুতিৰ ওপৰত হুতিৰ ৬টাকৈ ঘাটিত নিখাৰ ভাগত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰা পৰিলক্ষিত হৈছে কত ভয়াবহ আক্ৰমণ চলিছে এই মুহূৰ্তত লাইভ আপডেট দিয়াৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিশ্বত হঠাৎ ভয়ংকৰভাৱে বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা নিখা হুতিৰ ৬টাকৈ ঘাটিত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক চলিছে দৃশ্যাংশ দেখুৱাম পৰৱৰ্তী পৰ্যায়ত আমেৰিকা ব্ৰিটেইনৰ আক্ৰমণত হুতিয়ে ব্যৱহাৰ কৰা কেইবাখনো হেলিকপ্টাৰ ধ্বংস কৰি দিয়া হৈছে আক্ৰমণত ধ্বংস কৰিছে হুতিয়ে ব্যৱহাৰ কৰা অস্ত্ৰভাণ্ডাৰ যুদ্ধৰ প্ৰশিক্ষণস্থলী বৰ্তমানেও চলি আছে অতি ভয়াবহভাৱে আক্ৰমণ বিশ্বত যুদ্ধৰ বিভীষিকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বেহছাত আৰু ২৪ জাহাজত ইৰাক ইৰাণ সিৰিয়া ইয়েমেনৰ তৰফৰ পৰা সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছিল আৰু তাৰ তথ্য লাভ কৰাৰ পাছতেই আক্ৰমণ চলিছে হুতিৰ ওপৰত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনৰ হুংকাৰ লয়েড আষ্টিনে হুংকাৰ দিছে আগন্তুক দিনত ইয়াতকৈও ভয়াবহ হ'ব যুদ্ধ অতি ভয়াবহ হ'ব হুতিক সাজু থাকিবলৈ কৈছে বিশ্বত হঠাৎ ভয়ংকৰভাৱে বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো ইয়াৰ দিনৰ দৃশ্যাংশ হঠাৎ বিশ্বত ভয়ংকৰভাৱে যুদ্ধৰ বিভীষিকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এবাৰ আমেৰিকা আৰু ব্ৰিটেইনে একেলগে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিৰ ওপৰত হুতিৰ ৬টাকৈ ঘাটিত নিখাৰ ভাগত কিছু মুহূৰ্তৰ পূৰ্বে ভয়ানক আক্ৰমণ চলিছে আৰু এবাৰ আমেৰিকা আৰু মহাশক্তিধৰ আমেৰিকা আৰু ব্ৰিটেইন একলগ হৈছে একেলগে ভয়াবহভাৱে আক্ৰমণ চলিছে এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে ইয়াৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো নিখা হুতিৰ ৬টাকৈ ঘাটিত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছে আমেৰিকা আৰু ব্ৰিটেইনে একেলগে আৰু আমেৰিকা ব্ৰিটেইনৰ যৌথ আক্ৰমণত হুতিৰ ৬টাকৈ ঘাটি ধ্বংস হৈ গৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো হুতিৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিছে হুতিৰ ৬টাকৈ ঘাটিত আক্ৰমণ চলিছে এবাৰ আমেৰিকা আৰু ব্ৰিটেইন একলগ হৈছে একেলগে হুতিৰ ৬টাকৈ ঘাটিত আক্ৰমণ চলিছে দিনত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৰাতি কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আক্ৰমণ কেনেকৈ হৈছে এই মুহূৰ্তত ডাবল উইণ্ডত আমি মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম নিশাৰ ভাগত এখন উইণ্ডত আমি নিশাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছো নিশা কেনেদৰে আক্ৰমণ চলিছে দৃশ্যাংশকেইটা লক্ষ্য কৰক কিমান ভয়াবহ আক্ৰমণ চলিছে الناس هاي بيوت شنو خلينا نخابر صار إذا السلاح هذه قدرت পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো আমেৰিকা ব্ৰিটেইনৰ তৰফৰ পৰা হুতিৰ ৬টাকৈ ঘাটিত আক্ৰমণ চলোৱা হৈছে বৰ্তমানেও চলি আছে হুতিৰ ওপৰত ভয়াবহ আক্ৰমণ এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে আমি লাইভ আপডেট দিয়াৰ চেষ্টা কৰি আছো বেহছাত আৰু ২৪ জাহাজত ইৰাক ইৰাণ সিৰিয়া ইয়েমেনৰ সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছিল আৰু এই তথ্য লাভ কৰাৰ পাছতেই আক্ৰমণ চলিছে হুতিৰ ওপৰত হুতিৰ ৬টাকৈ ঘাটিত আক্ৰমণ চলা হৈছে আমেৰিকা প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনৰ হুংকাৰ আগন্তুক দিনত আৰু ভয়াবহ হ'ব যুদ্ধ লয়েড আষ্টিনৰ তৰফৰ পৰা আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনে হুংকাৰ প্ৰদান কৰিছে হুতিক কৈছে আগন্তুক দিনত ইয়াতকৈ ভয়াবহ আক্ৰমণৰ বাবে আপোনালোক সাজু থাকক الناس هاي بيوت شنو خلينا نخابر صار আমেৰিকা ব্ৰিটেইনৰ আক্ৰমণত ধ্বংস হৈছে হুতিৰ কেইবাটাও অস্ত্ৰভাণ্ডাৰ কেইবাখনো হেলিকপ্টাৰ ধ্বংসপ্ৰাপ্ত হৈ পৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ আৰু আপডেট আহি আছে আমি আপডেটসমূহ পুনৰবাৰ ফুল প্লেট মাধ্যমত লোৱাৰ চেষ্টা কৰিম আপডেট যিহেতু আহিছে আমি কি আপডেট আহিছে পুনৰবাৰ ফুল প্লেট মাধ্যমত ল'ম আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে আমেৰিকাত বৰ্তমান কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বিশ্বত হঠাৎ ভয়ংকৰভাৱে যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে
এবাৰ ব্ৰিটেইন আৰু আমেৰিকা লগ হৈ হুতিৰ 6টাকৈ ঘাটিত ভয়ংকৰভাৱে এয়াৰ ষ্ট্ৰাইক কৰিছে আমেৰিকা আৰু ব্ৰিটেইনৰ আক্ৰমণত ধ্বংস হৈছে হুতিয়ে ব্যৱহাৰ কৰা কেবাখনো হেলিকপ্টাৰ আপডেটসমূহ এই মুহূৰ্তত দেখুৱাই যোৱাৰ চেষ্টা কৰিছো আক্ৰমণত হুতিয়ে ব্যৱহাৰ কৰা অস্ত্ৰ ভাণ্ডাৰ যুদ্ধৰ প্ৰশিক্ষণস্থলী বৰ্তমানেও চলি আছে হুতিৰ ওপৰত আক্ৰমণ নিশা হৈছে যেতিয়া যেহেতু বেসাত আৰু 24 জাহাজত ইৰাক ইৰাণ সিৰিয়া ইয়েমেনৰ সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছিল আৰু এই তথ্য লাভ কৰিছিল তথ্য লাভ কৰাৰ পাছতেই আক্ৰমণ চলিছে হঠাৎ হুতিৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছে নিশাৰ ভাগত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে আগন্তুক দিনত ইয়াতকৈ অধিক ভয়াবহ হ'ব যুদ্ধৰ পৰিস্থিতি আৰু এই যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ হুতিক নিৰ্দেশ দিছে হুতিক আক্ৰমণ কৰিব ইয়াতকৈ ভয়াবহভাৱে আক্ৰমণ কৰিব আমেৰিকা আৰু ব্ৰিটেইনে মহাশক্তিধৰ আমেৰিকা আৰু ব্ৰিটেইন এবাৰ লগ হৈছে আমেৰিকা ব্ৰিটেইন লগ হৈ হুতিৰ ওপৰত হুতিৰ 6টাকৈ ঘাটিত নিশাৰ ভাগত আক্ৰমণ কৰিছে নিশাৰ দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম নিশাৰ এক্সক্লুসিভ দৃশ্যাংশ আহি পৰিছে এয়া নিশাৰ ভাগৰ দৃশ্যাংশ হঠাৎ বিশ্বত ভয়ংকৰভাৱে যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে আমি ইতিমধ্যে উল্লেখ কৰিছো এয়া কিছু মুহূৰ্তৰ পূৰ্বে এইদৰে আক্ৰমণ চলিছে হুতিৰ ওপৰত হুতিৰ 6টাকৈ ঘাটিত আৰু এই 6টা ঘাটিত এই প্ৰধান 6টা ঘাটিত যেহেতু প্ৰশিক্ষণ দিয়া হয় হুতি সন্ত্ৰাসবাদীৰ কেডাৰসকলক আৰু এই কেডাৰসকলক প্ৰশিক্ষণ দিয়া 6টাকৈ ঘাটিত আক্ৰমণ চলাইছে আৰু ইয়াতে তেওঁলোকৰ যুদ্ধৰ ভাণ্ডাৰসমূহ ৰখা হয় আৰু যুদ্ধৰ ভাণ্ডাৰতেই আক্ৰমণ চলাইছে আমেৰিকা ব্ৰিটেইনে কিছু গোপন তথ্য লাভ কৰিছিল আৰু এই গোপন তথ্যৰ ভিত্তিতেই ভয়ংকৰ আক্ৰমণ চলাইছে নিশাৰ ভাগত ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো আমেৰিকা আৰু ব্ৰিটেইনৰ তৰফৰ পৰা এবাৰ একেলগে হুতিক আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিৰ ওপৰত ভয়াবহ আক্ৰমণ চলিছে বৰ্তমানেও এয়াৰ ষ্ট্ৰাইক চলি আছে বৰ্তমানেও আক্ৰমণ চলি আছে হুতিৰ 6টাকৈ ঘাটিত আক্ৰমণ চলিছে হুতিয়ে ব্যৱহাৰ কৰা কেবাখনো যুদ্ধ হেলিকপ্টাৰ ধ্বংস কৰি পেলাইছে তথ্য লাভ কৰাৰ পাছতে হুতিৰ ওপৰত আক্ৰমণ চলিছিল আজি দিনৰ ভাগত কেনে ধৰণৰ আক্ৰমণ চলিছিল নিশা কেনে ধৰণৰ আক্ৰমণ চলিছে আমি পুনৰবাৰ যদি সম্ভৱ হয় ডাবল উইণ্ডত দেখুৱাৰ চেষ্টা কৰিম দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম যদি সম্ভৱ হয় আগন্তুক দিনত ইয়াতকৈ ভয়াবহ হ'ব যুদ্ধৰ পৰিস্থিতি দিনৰ দৃশ্যাংশ সোঁহাতৰ স্ক্ৰীনখনত আমি দিনৰ দৃশ্যাংশ দেখুৱাইছো বাওঁফালে আমি দেখুৱাই আছো নিশা আমেৰিকা ব্ৰিটেইনে কেনে ধৰণৰ আক্ৰমণ কৰিছে হুতি সন্ত্ৰাসবাদীৰ ওপৰত 6টাকৈ ঘাটিত আক্ৰমণ চলিছিল আৰু দিনত এইদৰে যুদ্ধ ধ্বংসাৱশেষত পৰিণত হৈছিল আৰু ৰাতিৰ ভাগতো এনে ধৰণৰ ভয়াবহভাৱে এয়াৰ ষ্ট্ৰাইক কৰিছে الناس هاي بيوت شنو خلفان إذا سلاح تقدر تدفع شنو ترى شنو انت ما تقصد شنو صفا وين الحملي الناس هاي بيوت شنو خلفان পুনৰবাৰ জনাইছো বেসাত আৰু 24 জাহাজত ইৰাক ইৰাণ সিৰিয়াৰ সন্ত্ৰাসবাদীয়ে ঘাটি পাতি আছিল আৰু সেই তথ্য লাভ কৰিছিল আমেৰিকা আৰু ব্ৰিটেইনৰ চোৰাংচোৱাই আৰু আমেৰিকা ব্ৰিটেইনৰ চোৰাংচোৱাই এই তথ্য লাভ কৰাৰ পাছতে হঠাৎ এয়াৰ ষ্ট্ৰাইক কৰিছে হুতিৰ 6টাকৈ ঘাটিত আৰু নিশাৰ ভাগত এনেদৰে ভয়াবহ আক্ৰমণ চলিছে হুতি সন্ত্ৰাসবাদীৰ 6টাকৈ ঘাটিত আক্ৰমণ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনে আৰু নিশাৰ ভাগতো এনে ধৰণৰ ভয়ংকৰ আক্ৰমণ চলি আছে হুতিয়ে ব্যৱহাৰ কৰা কেইবাখনো যুদ্ধ হেলিকপ্টাৰ ধ্বংস কৰি দিছে প্ৰশিক্ষণস্থলীত আক্ৰমণ কৰিছে
অস্ত্ৰ ভাণ্ডাৰত যিসমূহ বিস্ফোৰক লৈ হুতিয়ে অতদিনে আক্ৰমণ কৰি আহিছিল সেই বিস্ফোৰকৰ ভাণ্ডাৰত আক্ৰমণ চলিছে বিস্ফোৰকসমূহ ধ্বংস কৰি পেলাইছে হুতিৰ সন্ত্ৰাসবাদীক হুতি সন্ত্ৰাসবাদীৰ কেইবাজনো কেডাৰক আক্ৰমণ কৰিছে যেহেতু আমেৰিকাৰ ওপৰত ড্ৰোন আক্ৰমণ চলিছিল ড্ৰোন আক্ৰমণত 3জনকৈ সেনা নিহত হৈছিল আমেৰিকান সেনা নিহত হৈছিল আৰু তাৰ প্ৰত্যুত্তৰত এইদৰে ভয়ংকৰ আক্ৰমণ চলিছে হুতিৰ ওপৰত আৰু হুতিক কোৱা হৈছে লয়েড আষ্টিনে কৈছে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনৰ তৰফৰ পৰা কোৱা হৈছে হুতিক আগন্তুক দিনত ইয়াতকৈও ভয়াৱহ হ'ব আক্ৰমণ আমি নিশাৰ দৃশ্যাংশটো পুনৰবাৰ ফুল স্ক্ৰীনত দেখুৱাৰ চেষ্টা কৰিম নিশা কেনেধৰণৰ ভয়ংকৰ আক্ৰমণ চলিছে আমি পুনৰবাৰ ফুল স্ক্ৰীনত দেখুৱাইছোঁ দৃশ্যাংশটো লক্ষ্য কৰক কিমান ভয়াৱহ আক্ৰমণ হৈছিল আমি ফুল এম্বিয়েন্সত নিশাৰ দৃশ্যাংশটো দেখুৱাম الناس هاي بيوت شنو خلنا خابر صار إذا السلاح هذه تقدر يطلع شنو ترى شنو الطيارة تضرب أنت ما تقصف الطيارة والله شنو هذا القصف وين على الحمولي على الحمولي الناس هاي بيوت شنو خلنا خابر صار إذا السلاح هذه تقدر يطلع